নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱজ্যোতি হালৈ পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ alljobasam.com ৱেবছাইটটোৰ মাধ্যমেৰে। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ঘোষণা কৰিছে 7 তাৰিখে, তাৰে বিষয়ে আলোচনা কৰিম। 7 তাৰিখে ঘোষণা কৰিছে যে অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহত অসম ফৰেষ্টৰ আপোনাৰ 600টা ফৰেষ্ট বেটেলিয়নৰ পষ্ট ওলাব, তাৰে বিষয়ে ঘোষণা কৰিছে। গতিকে উক্ত ভিডিঅ'টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে তাৰ বিষয়ে আপোনালোকক আলোচনা কৰিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আপোনালোকে চাই লওক ভিডিঅ'টোত। অসমৰ ভৱিষ্যতৰ সুৰক্ষা, বন সম্পদৰ সুৰক্ষা আৰু স্বচ্ছ আৰু নিকা নিযুক্তিৰ এই নতুন দিগন্ত আজি আমি আৰম্ভ কৰিবলৈ পাই অসমৰ জাতি মাটি আৰু ভেটি সুৰক্ষা কৰাৰ দিশত আৰু এক প্ৰচণ্ড অগ্ৰগামী খোজ আমি পেলাবলৈ সক্ষম হৈছোঁ। বৰ্তমানো অসম আৰক্ষীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাতিপুৱা যদি আমি টোপনিৰ পৰা উঠো 4টাৰ পৰা 7টা বজালৈ গাঁৱে ভূঞে খেলপথাৰসমূহত ডেকা ল'ৰাসকলক দৌৰি থকা দেখা পাম। কাৰো মনত চিন্তা নাই যে কাৰোবাক টকা দিব লাগিব, কাৰো মনত চিন্তা নাই যে কাৰোবাক পইচা দিব লাগিব, মাত্ৰ ভাল কৰি দৌৰিব লাগিব, ভাল কৰি পৰীক্ষা দিব লাগিব। আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে, আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ।